নমস্কাৰ মোৰ অংকিতাৰ ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত এইযোৰমান খুব ধুনীয়া হাতী বা মেখেলা চাদৰ লৈ আনিছোঁ আৰু আজি অফাৰ প্ৰাইজত লৈ আনিছোঁ স্পেচিয়েলি। আপোনালোকে এই কাপোৰ কেইযোৰ 800 পৰা 830ৰ ভিতৰত পাই যাব। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে চাব এযোৰ মই খুব ধুনীয়া মানে দিকটো হৈছে ৰঙা বাণীটো হৈ দিয়া হৈছে গোলপীয়া ধৰণৰ গোলপীয়া সেয়েহে ৰাণী পিংক কালাৰ এনেকুৱা ধৰণৰ মানে কালাৰটো আহিছে বগা আৰু কলা ৰংটোৰ বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে। নিশ্চয় এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। এয়া চাব মই প্ৰথমতে এইযোৰ মেখেলা চাদৰ দেখাই আছোঁ। খুব ধুনীয়াকৈ মই কাপোৰবিলাক ইয়াৰ আহল বহল ডাঙৰ দীঘল মই ভালদৰে দেখাই দিওঁ যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ হৈ নাযায়। যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, যিটো নাম্বাৰ স্ক্ৰীনত দিয়া আছে। এইযোৰ কাপোৰৰ প্ৰাইচটো আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 830 টকাত। দামটোৰ লগত মিলিলে পলম নকৰিব। নেক্সট মই আন এযোৰ দেখাই আছোঁ। নীলা ৰংটোত বগা ৰংটো বৈ দিয়া হৈছে। খুব বেছি ধুনীয়া হয় এই কাপোৰযোৰ আৰু এই কাপোৰযোৰো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ল'ব পাৰিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 800 টকাত। মোৰ ঘৰ ৰঙিয়া আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে নলবাৰী আৰু ৰঙিয়াৰ পৰা সেই কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰৰ হয় তেনেহ'লে মই কুৰিয়াৰ লুড্ৰাটোৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব আৰু মই যেতিয়া কাপোৰযোৰ পঠাম তেতিয়া আপোনালোকে লগালগ ট্ৰেকিং আই ডি পাই যাব। তাত যিহেতু ট্ৰেকিং আই ডি দিয়া থাকিব আপোনালোকে ইচ্ছা কৰিলে ট্ৰেক কৰি চাব পাৰিব। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে ভিডিঅ' দিলে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আনো আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। এইযোৰ চাব দেখালোঁ খুব ধুনীয়াকৈ আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 830 টকাত। দামটোৰ লগত মিলিলে পলম নকৰিব। যিদিনা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ দিওঁ অতি সোনকালে ষ্টক আউট হৈ যায়। সেয়েহে আপোনালোকৰ মন পচন্দ হ'লে বা ল'ব বিচাৰি লগালগ পে'মেণ্টটো কৰি থ'ব। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। এই মেখেলা চাদৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 800 টকাত আৰু মই জনাওঁ যে মোৰ কুৰিয়াৰ চাৰ্জ প্লাছ কৰি সেইকাৰণে কোৱা নাযায় কিয়নো মোৰ কেছ অন ডেলিভাৰী লোৱাবিলাকে মানে 100 টকাটো ভৰিব নালাগে। সেয়েহে মই জনাই দিছোঁ আৰু এটা পেকিঙত আপোনাৰ মই 3যোৰ বা 4যোৰলৈকে দিব পাৰিম। কুৰিয়াৰ চাৰ্জ মাত্ৰ 100 টকাত আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 800 টকাত। মই খুব ধুনীয়াকৈ দেখাই আছোঁ। মেখেলাৰ ওপৰলৈকে বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল হয়। নেক্সট মই আন এযোৰ মাছৰাজি সূতাৰ মেখেলা চাদৰ দেখাই আছোঁ। পাৰিটো দিয়া হৈছে সেউজীয়া ৰং, দিশটো হৈছে বগা, বাণীটো বৈ দিয়া হৈছে কমলা ৰং। খুব ধুনীয়া এটা কালাৰ আহিছে। নিশ্চয় এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 830 টকাত। দামটোৰ লগত মিলিলে আপোনালোকে পলম নকৰিব যিহেতু বোৱা কাপোৰ বহুত বেছি সোনকালে বুকিং হৈ যায়। মোৰ এই অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাত শালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা তেনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। আপোনালোকে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বিলাক বা কাপোৰবিলাক কেনে পায়। নেক্সট যিযোৰ দেখাই আছোঁ খুব বেছি মৰম লগা হয় আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 830 টকাত। গোলপীয়া আৰু হালধীয়া ৰংটোৰ বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে। নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ আহল বহল বা ডাঙৰ দীঘল হয়। নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 800 টকা। দামটোৰ লগত মিলিলে পলম নকৰিব। কাপোৰবিলাক মই খুব ধুনীয়াকৈ দেখাই দিওঁ যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ হৈ নাযায়। খুব ধুনীয়াকৈ মই মোৰ নিজৰ গাত লৈ দেখাই দিওঁ আৰু যদি কিবা কনফিউজ থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰে, যিটো নাম্বাৰ স্ক্ৰীনত দিয়া আছে।
খুব ধুনীয়াকৈ এই কাপোৰযোৰ আপোনালোকক দেখাই দিলোঁ। নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাম। এয়া চাব, নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। এয়া চাব, গোলপীয়া ৰঙৰ হয়, খুব ধুনীয়াকৈ তৰাৰ ডিজাইনত এই কাপোৰযোৰ বনাই দিয়া হৈছে। নিশ্চয় কাপোৰযোৰ ভাল লাগিব, যদি ভাল লাগে তেনেহ'লে ল'ব পাৰিব। আৰু এই কাপোৰযোৰৰ মূল্য হ'ব মাত্ৰ 830 টকা। আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, এইটো চাই চিতিহে ল'ব। কাৰণ কাপোৰ এযোৰ মানে গোটেইবিলাক অনলাইনতে, মানে আজিকালি সকলোবিলাক বস্তু অনলাইনতে লোৱা যায়। অনলাইনত লোৱাটো কোনো ধৰণৰ বেয়া কথা নহয়, কিন্তু আপোনালোকে যাতে চাই চিতি কাপোৰ এযোৰ লয়। আৰু নেক্সট মই যিযোৰ দেখাইছোঁ এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 800 টকাত। বহুত বেছি ধুনীয়া হয়, গুণা ব্যৱহাৰ কৰা হৈছে কাপোৰযোৰত। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ আহল বহল বা ডাঙৰ দীঘল আছে, আৰু বগা আৰু ৰঙা ৰঙটো গোটাখিনি দি খুব ধুনীয়াকৈ কাপোৰযোৰ বনাই দিয়া হৈছে। নেক্সট মই যিযোৰ দেখাইছোঁ কমলা ৰঙৰ হয়, ছাইডলৈকে বুটাখিনি দিয়া হৈছে, খুব ধুনীয়া এটা ডিজাইন কৰি নীলা আৰু বগা ৰঙতে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। আৰু এই কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব মাত্ৰ 830 টকাত। খুব ধুনীয়াকৈ মই চাদৰখন দেখাই দিলোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখন মই বহুত বেছি ভালদৰে মেলি দেখুওৱা নাই, কিয়নো মোৰ কাপোৰবিলাক আহল বহল বা ডাঙৰ দীঘলে হয়। সেয়েহে কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে অলপমান ছুটি হয়, সেইটো মই ভিডিঅ'ৰ যোগেদি জনাই দিওঁ। সাধাৰণতে মোৰ কাপোৰবিলাক আহল বহল বা ডাঙৰ দীঘলে থাকে। নেক্সট ইয়াৰ আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। বহুত বেছি ধুনীয়া মৰম লগা এটা কালাৰ হয়, আৰু এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 800 টকাত। আজি অফাৰ প্ৰাইজত দিয়া হৈছে কাপোৰবিলাক। এনেকুৱা নহয় যে কাপোৰৰ কিবা মানে ডিফেক্ট আছে, কিবা আছে, কিন্তু অফাৰ প্ৰাইজত দিয়া হৈছে বাবে বহুত বেছি কমত দিয়া হৈছে কাপোৰবিলাক। আৰু মই জনাওঁ যে মই কোনো ধৰণৰ ফটা চিটা কাপোৰ আপোনালোকক দি নপঠাওঁ, যিহেতু মোৰ সকলোবিলাক অনলাইনে হয়, বেছিভাগ পাৰ্চেলে অনলাইন হয়। মই যিহেতু ফটা চিটা কাপোৰ নিদিওঁ বা ইমান বেছি তেনেকুৱা প্ৰব্লেম নাপায়, কাপোৰৰ দাম অনুযায়ী মানে কাপোৰটো ঠিকেই থাকিব আপোনালোকৰ। সেয়েহে মোৰ ৰিটাৰ্ণ অপশ্যন নাই, যে আপোনালোকে যদি কাপোৰযোৰ, কাৰণ কিছুমানৰ সেইটো চখ হয় যে কাপোৰযোৰ ৰিটাৰ্ণ কৰা চখ হয়, যে কুৰিয়াৰ চাৰ্জ বেছি বুলি কয়, সেই পইচাখিনি মানে কিছুমানে খায়। তেনেকুৱা মই প্ৰব্লেম পাইছোঁ, সেয়েহে কৈছোঁ মোৰ কোনো ধৰণৰ ৰিটাৰ্ণ অপশ্যন নাই। ফটা চিটা কাপোৰ মোৰ পৰা নাপায়। এইখন মেখেলাখনো মই দেখাই দিলোঁ। নেক্সট আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। এইযোৰ চাব, আহল বহল ডাঙৰ দীঘল হয়, আৰু এইযোৰ মাছৰাজি সূতাৰ হয়। আৰু মই জনাওঁ যে যিহেতু মোৰ কাপোৰবিলাক তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা হয়, সেয়েহে কেতিয়াবা কিছুমান পুতল কাটাৰ চিন বা সৰু সুৰা সাজৰ দাগ, বা কেতিয়াবা কাপোৰ এযোৰ পাতল বা অলপমান ডাঠ হ'ব পাৰে, সেইখিনিত বহুত বেছি তেনেকুৱা হ'লেতো মই আপোনালোকক নিদিওঁৱেই, বা বহুত বেছি কিবা দাগ থাকিলে সেই কাপোৰ মই আপোনালোকক পঠাই নিদিওঁ। কিন্তু যাতে এনেকুৱাত আপোনালোকে আপত্তি নকৰে, যিহেতু মোৰ কাপোৰবিলাক কোনো ধৰণৰ মেচিন ইউজ নহয়, কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা হয়, এনে সৰু সুৰা কিছুমান থাকি যাব পাৰে, এইখিনিত যাতে আপোনালোকে আপত্তি নকৰে। আৰু মোৰ ৰিটাৰ্ণ অপশ্যন, কোনো ধৰণৰ ৰিটাৰ্ণ অপশ্যন নাই, যেনেকুৱা বেয়া কাপোৰো মই আপোনালোকক নিদিওঁ। এইখিনি চাই চিতি আপোনালোকে কাপোৰ এযোৰ অৰ্ডাৰ কৰিব। আৰু মই ভিডিঅ'ৰ যোগেদি কাপোৰবিলাক খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ। ইয়াত কোনো ধৰণৰ কনফিউজ থাকিবলগীয়া কোনো কথা নাই, বা কাপোৰযোৰ ফটা আছে বা তেনেকুৱা আছে, কাৰণ মই খুব ধুনীয়াকৈ কাপোৰযোৰ মেলি আপোনালোকক দেখাই দিওঁ। এই মানে চাদৰখনো মই খুব ধুনীয়াকৈ দেখাই দিলোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন চাব, ইয়াৰ মেখেলাখন হয়। মেখেলাখনৰ ওপৰলৈকে বুটাখিনি দিয়া হৈছে। নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। আৰু মোৰ কাপোৰবিলাক সাধাৰণতে ৰমক জমক হয় বা বহুত বেছি কালাৰিং হয়, অলপ বয়সস্থ মানুহে পিন্ধিবৰ কাৰণে প্ৰব্লেম হয়। সেয়েহে আজিৰ ভিডিঅ'টোৰ যোগেদি মই কেইযোৰমান বয়সস্থ মানুহৰ
মানে পিন্ধিব পৰা মানুহে পিন্ধিব পৰা তেনেকুৱা মেখেলা চাদৰো মই দেখাই দিছোঁ যিযোৰ আপোনালোকৰ কাৰণে পাৰফেক্ট হ'ব সেইযোৰে আপোনালোকে বুকিং কৰিব আৰু যিহেতু প্ৰাইচবিলাক জনাই দিছোঁ তাত মানে কনফিউজ হ'ব লগা কোনো কথা নাই এইখনো চাব মেখেলাখনো মই দেখাই দিম খুব ধুনীয়াকৈ আজি মই এইকেইযোৰ লৈ আনিছিলোঁ দেখালোঁ পচন্দ হ'লে ল'ব পাৰিব আজিলৈ ইমানে ধন্যবাদ